Hello everyone. Ankeitaman social science or class 10 level or important question answer lo issue আপোনালোকৰ বাবে আগন্তুক ADRE DME Assam Police Assam TET বিভিন্ন এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু চাই লওঁ কি দিছে আজি question answer কিটা ফাৰ্স্ট কোৱেশ্চনটো হৈছে অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল এটো হৈছে আসাম এছ'চিয়েশ্যন নামৰ সংগঠনটোৱে যে কোন তাৰিখে যোৰহাট সাৰ্বজনিক সভাৰ সংগঠন গঢ়ি তোলা হৈছিল 1884 চনৰ 2 জুন তাৰিখে অসমত কেতিয়া হাস্তি সেনাবাহিনী গঠন কৰা হৈছিল 1840-42 চনৰ ভিতৰত পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হৈছিল 1930 চনৰ 26 জানুৱাৰী তাৰিখে সাইমন কমিছন কেতিয়া গঠন হৈছিল 1927 চনত উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপন হৈছিল ডিব্ৰুগড়ত শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন হৈছিল 1984 চনত হেমকোষখনৰ ৰচক কোন হেমচন্দ্ৰ বৰুৱা অসমীয়া লিটাৰেৰী সোসাইটি কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত 1872 চনত অসমীয়া লিটাৰেৰী সোসাইটি গঠন কৰা হৈছিল নেক্সট কিমান চনত আৰু কোড আসাম এছ'চিয়েশ্যন গঢ়ি তোলা হৈছিল 1827 চনত গুৱাহাটী চৰকাৰী ইংলিছ সেমিনাৰী প্ৰাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাত আসাম এছ'চিয়েশ্যন নামৰ সংগঠন এটি গঢ়ি তোলা হৈছিল নেক্সট এমসিকিউ টাইপ কোৱেশ্চন আনসাৰ চাই লওক অসমীয়া লিটাৰেৰী সোসাইটি নামৰ সংগঠনটো গঠন কৰা হৈছিল 1872 অপচন সি নেক্সট অসমীয়া লিটাৰেৰী সোসাইটি নামৰ সংগঠনটো গঠন হৈছিল ইয়াত আছে কলকাতাত অপচন এ অসমীয়া ভাষাৰ উন্নতি সাধনী সভা গঠন হৈছিল এটো ইম্পৰ্টেন্ট বস্তু আমাৰ কাৰণে 1888 চনত অপচন এ নেক্সট অসমীয়া ভাষা উন্নতি সাধনী সভাই প্ৰকাশ কৰা আলোচনীখনৰ নাম হৈছে জোনাকী অপচন সি অসম ছাত্ৰ সন্মিলন গঠন হৈছিল 1916 চনত অপচন সি অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰখন আছিল মিলন অপচন এ নেক্সট গুৱাহাটীত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতিত্ব কৰিছিল অপচন সি লক্ষ্মীনাথ বেজবৰুৱাই সদৌ অসম ৰায়ত সভা গঠন হৈছিল 1933 চনত অপচন ডি নেক্সট সদৌ অসম ৰায়ত সভাৰ দ্বিতীয়খন অধিৱেশন হৈছিল দেৰগাঁৱত অপচন এ দন হৈছে সদৌ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশনৰ সভাপতিত্ব কৰিছিল অপচন সি নবীন চন্দ্ৰ বৰদলৈয়ে নেক্সট অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ প্ৰথম গৰাকী সভাপতি আছিল কুলধৰ চলিহা অপচন এ নেক্সট অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ অপচন সি অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হৈছিল অপচন ডি 1969 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল অপচন সি 1948 চনৰ 26 জানুৱাৰীত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল 1928 চনত অপচন এ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অপচন বি 1960 চনৰ 20 ছেপ্টেম্বৰত উত্তৰ পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খন হৈছে অপচন এ অসম কৃষি বিশ্ববিদ্যালয় নেক্সট উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত অপচন এ নেক্সট আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল অপচন এ শিৱসাগৰত তলকুঞ্জন জোনাকী প্ৰথম সম্পাদক আমি হেতু সকলোৱে গম পাওঁ চন্দ্ৰ কুমাৰ আগৰৱালা অপচন ডি 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল অপচন ডি মানিক চন্দ্ৰ বৰুৱা নেক্সট 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল অপচন এ কুলধৰ চলিহা আৰু কিছুমান কোৱেশ্চন আনসাৰ আন কেইটামান কোৱেশ্চন দেখাবলৈ লৈছো আৰু কেইটামান আছে
ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? চমু প্ৰশ্ন। 1826 চনৰ 26 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল। কোম্পানী আমুল বুলিলে কোনটো সময়ক বুজোৱা যায়? 1826 চনৰ পৰা 1858 চনলৈকে বিস্তৃত ইষ্ট ইণ্ডিয়া কোম্পানী শাসনকালত কোম্পানী দিন বা কোম্পানী আমুল বুলি কোৱা হয়। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল 1837 চনৰ পৰা। বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল কেতিয়া? আমি সকলোৱে গম পাওঁ 1873 চনত হৈছিল পুনৰ অসমীয়া ভাষা। অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰখন আছিল মিলন। ৰায়ত সভাৰ মুখ্য উদ্দেশ্য কি আছিলে? ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল মাটিৰ খাজনা হ্ৰাস কৰা, গ্ৰেজিং কৰ বন্ধ কৰা আৰু পূব বংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। সদৌ অসম ৰায়ত সভা গঠন কেতিয়া হৈছিল? সদৌ অসম ৰায়ত সভা 1933 চনৰ 8 এপ্ৰিল মাহত হৈছিল। আহোম সভাৰ সম্পাদক কোন আছিলে? আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা। যোৰহাট সাৰ্বজনীন সভা আমি গম পাওঁ কেতিয়া কাৰ নেতৃত্বত? 1886 চনত যোৰহাটত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটি আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল? ইয়াত দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। নেক্সট অসমৰ প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল? অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া হৈছিল? কাৰণ আগতে অসমৰ মুখ্যমন্ত্ৰীজনক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল আৰু তেওঁ আছিল গোপীনাথ বৰদলৈ আৰু 1944 চনত। অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি? অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান আছিল তিলক সোঁৱৰণী স্কুল, গুৱাহাটী। কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক পথাৰত ৰেল বগোৱা অপৰাধত ফাঁচি দিয়া হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া ইয়াত উত্তৰ দিছোঁ। ইয়াত আছে 1948 চনৰ 26 জানুৱাৰীত। অসম চিকিৎসা মহাবিদ্যালয়ৰ ক্ষেত্ৰতো দেখিছে 1947 চনৰ 3 নৱেম্বৰত। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়? গুৱাহাটী চিকিৎসা মহাবিদ্যালয় 1960 চনৰ 20 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ হয়। এইকেইটা আছিল আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথমবাৰ যদি ভিজিট কৰিছে আমাৰ চেনেলত আপুনি এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টা লাইক কৰি দিব। থেংক ইউ।